বিশ্ব শৰ্মাৰ মাথাৰ কাম নকৰা হ'ল যে আগতে তো দাড়ি লুঙি টুপিৰ কথা কৈ পেলাই উজনিত মিয়াৰ ভোট নালাগে বুলি কৈ পেলাই বৈতৰণি পাৰ হৈছিল এতিয়া বদৰ নোহোৱা হ'ল গতিকে দ্বিতীয় এজন ভোট কাটা ব্যক্তি দৰকাৰ হ'ল আৰু আমাৰ ভূপেন বৰা ডাঙৰীয়াই ইমান অখিল গগৈ ডাঙৰীয়াক বুজাইছে যে বিজেপি ৰুধিবলৈ হলে সকলোৱে খাব লাগিব আৰু অখিল গগৈ ডাঙৰীয়াই চাহটো ঠিকেই খায় কিন্তু আমাৰ লগত চাহ খাই ৰাতি হিমন্তৰ পৰা পইচাটো লৈ ভোট ভাঙিবলৈ মাইনৰিটি এৰিয়াত ঘূৰি ফুৰে মই আপোনালোকক বুজাই দিছো এজন বিধায়ক থকা এটা দলে বিজেপিক ৰুধিব পাৰিব নেকি এজন বিধায়ক থকা অখিল গগৈয়ে বিজেপিক ৰুধিবলৈ 50 বছৰ লাগিব নে নালাগিব কিন্তু আমাৰ গোটেই ভাৰতবৰ্ষত 100 জন এমপি থকা ভাৰত স্বাধীন কৰা কংগ্ৰেছে বিজেপিক বধিবলৈ 26ত কংগ্ৰেছত বধিব পাৰে আৰু 29ত দিল্লীত আমি বধিব পাৰিম নে নোৱাৰিম এই অখিল গগৈ কৰি লাভ নাই মই কেমেৰাত অখিল গগৈক দেখুৱাই দিব বিচাৰিছো যে কালি যে আপোনাৰ মিটিঙত বাছত উঠি চাইছিলে গছত উঠি চাইছিলে আজিও আমাৰ গাড়ীত উঠি থকা মানুহবিলাক দেখাই দিও কালি অখিল গগৈক চাব আহিছিলে যে হিমন্ত বিশ্ব শৰ্মাৰ অক্সিজেনত কংগ্ৰেছৰ ভোট ভাঙিবলৈ অহা অখিল গগৈ কথাবোৰ কালি শুনিবলৈ আহিছে আৰু আজিকে একেই জেগাতে আমাক কংগ্ৰেছক 7 তাৰিখলৈ ভোট দিবলৈ ভোটাৰ ৰাইজ আহিছে হয়নে নহয় আৰু এটা কথা মই আপোনালোকক কওঁ মই আজি ভাবিছিলো যে মাইনৰিটি জেগাত আৰু মিটিং কৰিবলৈ নাযাওঁ মোৰ দুখ লাগে কিয় জানে যেতিয়া বুলডোজাৰ লগাই আপোনালোকৰ তাত আপোনালোকক যেতিয়া বাংলাদেশী বুলি কয় যেতিয়া আপোনালোকক ভুৱা এনকাউন্টাৰ চুৰ ডকাইত বুলি কয় যেতিয়া ঈদৰ সময়ত আপোনালোকৰ খোৱা খাদ্য মছজিদৰ ওচৰত কাটিব নালাগে বুলি কয় যেতিয়া আপোনালোকক দৌৰাই এনকাউন্টাৰ কৰে ড্ৰাগছ বেপাৰী বুলি তেতিয়া আপোনালোকৰ হৈ মাত মাতিবলৈ কংগ্ৰেছ দল আৰু আমি মীৰা বৰঠাকুৰ যাওঁ আৰু আমাক সোশ্যাল মিডিয়াত মিয়া বেগম বুলি কয় মই ভাবিছো এইবাৰৰ পৰা পঞ্চায়ত ইলেকশ্যনৰ পাছত মুছলমান এৰিয়াত যদি বিজেপিয়ে ভোট লৈ বিজেপিৰ দ্বিতীয় পাৰ্টি ৰাইজৰ দলে ভোট লৈ এআইইউডিএফে ভোট লৈ এজিপিয়ে ভোট লৈ জয় হৈ যায় বুলডোজাৰ লগালেও আপোনালোকৰ তাত মাত মাতিব নাযাওঁ ভুৱা এনকাউন্টাৰ হলেও আমি নাযাওঁ কাৰণ আপোনালোকক যেতিয়া ভুৱা এনকাউন্টাৰেৰে এনকাউন্টাৰ কৰে কোৰ্টত কেছ কোনে কৰে কংগ্ৰেছ দলে কৰে হৰণ কৰা হৈছিলে ভীষ্ম কিমান জ্ঞানী গুৰু আছিলে গুণী জ্ঞানী আছিলে কিন্তু দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ সময়ত ভীষ্মই যেতিয়া মুখ বন্ধ কৰি চকু বন্ধ কৰি চাই আছিলে আৰু কি হল জানে দুৰ্যোধনৰ পতন হল মই আপোনালোকক কৈছো হিমন্ত বিশ্ব শৰ্মাই এইবাৰ নিৰ্বাচনত কৈছে কংগ্ৰেছ মানে দাড়ি লুঙি টুপি উজনিত গৈ কৈছে যে মইতো মিয়াক ঘিন কৰোৱে আৰু পীযুষ হাজৰিকাই কৈছে মিয়াৰ ভোট আমাক নালাগে পবিত্ৰ মাৰ্ঘাৰিটাই কৈছে কংগ্ৰেছে মিয়াৰ ভোট বিচাৰে ঠিক আছে আমি কংগ্ৰেছে মিয়াৰ ভোট বিচাৰো কংগ্ৰেছ এটা ধৰ্ম নিৰপেক্ষ দল আমাক মুছলমানৰ ভোট যেনেকে লাগে হিন্দুৰ ভোটো লাগে আমাক বৌদ্ধিষ্টৰ ভোটো লাগে শিখ ইসাই সকলোৰে ভোট লাগে কিন্তু মিয়াৰ ভোট নালাগে বুলি উজনিত লম্ফজম্ফ কৰা হিমন্ত বিশ্ব শৰ্মাই আৰু এই বিজেপি দলে কোভিডৰ পিছৰ পৰা গোটেই ভাৰতবৰ্ষতে মুছলমান মানুহক মিয়া সজাই ঘৃণাৰে উপচাই দিয়ে কংগ্ৰেছ দলটোক কেৱল মিয়া পাৰ্টি সজাই যে অপমানিত কৰিছে তাৰ প্ৰত্যুত্তৰ 7 তাৰিখে আপোনালোকে হাতৰ ছবিত ভোট দি দিব লাগিব আৰু অন্যথা মই আপোনালোকক কৈছো
এইবাৰ পঞ্চায়তত যদি হিমন্ত বিশ্ব শৰ্মাই মাইনৰিটি এলেকাৰ পৰা ভোট লৈ যায়, মই আপোনালোকক আজি কলো 26ৰ আগত বুলডোজাৰ লগাই উচ্ছেদ কৰা আৰম্ভ কৰিব আৰু উচ্ছেদৰ ভয়ত মুছলমান মানুহক বিজেপিৰ ফালে লৈ গৈ এটা জেগাত থুপ খুৱাই ৰাখি ভোট আপোনালোকৰ পৰা আদায় কৰিব। সেয়ে মই অখিল গগৈ ডাঙৰীয়াক আহ্বান জনাইছো যে সঁচাকৈ যদি মিত্ৰতা বিচাৰিছে, সঁচাকৈ যদি অসমক ভাল পায়, সঁচাকৈ যদি অসমৰ সমন্বয় বিচাৰিছে, এই 2 নম্বৰী ৰাজনীতি কৰা বন্ধ কৰক। আপুনি বিজেপিৰ কেণ্ডিডেট য'ত উঠিছে তাত মিটিং কৰক, য'ত কংগ্ৰেছৰ কেণ্ডিডেট দিছে তাত গৈ পেলাই ভোট ভাঙাৰ এই নিম্ন ৰাজনীতি, নিম্ন মানদণ্ডৰ ৰাজনীতি নকৰিবৰ কাৰণে অখিল গগৈক মই সকীয়াই দিছো। মই আপোনালোকক পুনৰ সকীয়াই দিছো, সোঁৱৰাই দিব বিচাৰিছো, অখিল গগৈ ডাঙৰীয়াৰ এটা বিধায়কে অসমত কেতিয়াও চৰকাৰ বদলাব নোৱাৰে। তেওঁ কেৱল এটাই কাম কৰিব পাৰিব, বিজেপিৰ টকা লৈ ভোট ভাঙিব পাৰিব আৰু ভোট ভঙাৰ ৰাজনীতিত অসমৰ কোনো মানুহে যাতে সহযোগিতা নবঢ়ায়, আজি এই দিনৰ দুমদুমিয়াৰ পৰাই মই সকলোকে আহ্বান জনাইছো। এতিয়া মই দ্বিতীয় আপোনালোকক কথা এটা কওঁ, দীঘলীয়া নকৰো, মোৰ আৰু এখন মিটিং আছে। মই আপোনালোকক কব বিচাৰো যে আপোনালোকে দেখিছে সাম্প্ৰতিক সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম কিমান বৃদ্ধি হৈছে। আজি তাৰিখত যুৱ প্ৰজন্মৰ কোনো সংস্থাপন নাই, মহিলাসকলৰ আজি তাৰিখত কোনো অৰ্থনৈতিক স্বাৱলম্বিতা নাই। কিন্তু যিবোৰ আঁচনি, খাদ্য সুৰক্ষা আঁচনি, যে ঘৰে ঘৰে দুখীয়া মানুহে গাই প্ৰতি 5 কেজিকে চাউল পাব লাগে, এই আঁচনি কোনে আনিছিলে? কংগ্ৰেছে আনিছিলে। আজি শিক্ষাৰ ব্যৱস্থা, যে প্ৰত্যেকটো ল'ৰা ছোৱালীয়ে মিনিমাম 8লৈকে হলেও পঢ়িব লাগিব, কোনে আনিছিলে? কংগ্ৰেছে আনিছিলে। ৰাইট টু ইনফৰমেশ্যন, তথ্য জনাৰ অধিকাৰ কোনে আনিছিলে? কংগ্ৰেছে আনিছিলে। আৰু সকলো হিন্দু, মুছলমান, শিখ, ইছাই একেলগে আমি থাকিব পৰা আমাৰ সংবিধানখন কোনে দিছিলে? কংগ্ৰেছে দিছিলে। সেই ৰাইজ, মই আপোনালোকক কৈছো, 2 নাও 2 ভৰি খেল নেখেলিব। বিজেপিয়ে আজি তাৰিখত উজনিত য'ত আজি নিৰ্বাচন হৈ আছে, যিকেইখন জিলাত আজি নিৰ্বাচন হৈ আছে, ৰাইজে তেওঁলোকক প্ৰত্যাখ্যান কৰিছে। আজি গোটেই দিনটো যদি এতিয়া আপোনালোকে মোবাইলত চাই, কেৱল ৰেগিং আৰু ৰেগিং কৰিছে। ৰাইজে তেওঁলোকক ভোট দিয়া নাই, ৰাইজে ভোট দিয়া নাই, বিজেপিৰ স্বৰূপ চিনিছে। সেয়ে মই আপোনালোকক আহ্বান জনাইছো, এজিপি, বিজেপি আৰু AIUDF বৰ্তমান 3টা পাৰ্টিৰ এলায়েন্স চলিছে। এজিপিৰ হাতীৰ মাউত হিমন্ত বিশ্ব শৰ্মা, হিমন্ত বিশ্ব শৰ্মাই হাতীৰ মাউত হিচাপে এবাৰ কেশৱ মহন্তক খোঁচা মাৰে বহি যায়, এবাৰ অতুল বৰাক খোঁচা মাৰি দিয়ে বহি যায়, আৰু এতিয়াতো ফণীভূষণ নাই, দিল্লীত পঠাই দিলে। গতিকে মাউতৰ হাতত থকা এজিপিৰ পিছত পৰি আপোনালোকৰ লাভ নাই। আৰু বদৰুদ্দিনৰ যিটো AIUDFৰ কেণ্ডিডেট উঠিছে, বেয়া লাগে, সময়ত আমাৰ লগতে আছিলে, কিন্তু তেওঁৰ প্ৰতি মই শুভেচ্ছা আছে, কিন্তু ভোট দিব নালাগে, কাৰণ তলা চাবি হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছে। গতিকে মই এটা কথা আপোনালোকক কৈছো, নিৰ্দলীয় যিবিলাক প্ৰাৰ্থী আছে, আপোনালোকে শুনক, মই আকৌ কম, হিমন্ত বিশ্ব শৰ্মাই কি কৈছিলে আপোনালোকক। শুনিলে? আকৌ এবাৰ শুনক। এইটো মই কোৱা কথা নহয়, হিমন্ত বিশ্ব শৰ্মাই কৈছে। তাৰ প্ৰত্যেক শুনক, হিমন্ত বিশ্ব শৰ্মাৰ যিজনে ইয়াত পইচা দি ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট খেলাইছে, যিজনে ইয়াত ৰাইজৰ দলৰ মানুহক টকা পইচা দি ইয়াত পঠাইছে, তেওঁ মুছলমানক কি কৈছে শুনক। এতিয়া আপোনালোকে গম পালে মহিলাক কি বুলি অপমান কৰিছে পীযুষ হাজৰিকাই, আৰু হিমন্ত বিশ্ব শৰ্মাই কি বুলি অপমান কৰিছে আপোনালোকে গম পালে। মই সেয়ে আপোনালোকক আহ্বান জনাইছো। মই সিদিনাখন মানকাছাৰ গৈছো, যিদিনাখন তেওঁ কলে যে মুছলমান মানে কংগ্ৰেছ মানে দাড়ি লুঙি টুপিৰ চৰকাৰ,
মই সেই সকল কৃষকক আজি মই সেই সকল অসমৰ কৃষক লুঙি পিন্ধা কৃষকক মই যে চেলুট জনাইছো, যি যদি চৰত আলু খেতি নকৰে, যি যদি শস্য উৎপাদন নকৰে, লুঙি পিন্ধা খেতিয়কে যদি শাক পাচলি অৱদান নকৰে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাৰ কেৰাহীত মিক্স ভেজিটেবল ফ্ৰাই খাব পাৰিব নেকি? পাৰিবনে? গতিকে চৰত পথাৰত খেতি কৰা লুঙি পিন্ধা মুছলমানসকলে এইবাৰ প্ৰত্যুত্তৰ আপোনালোকে 7 তাৰিখে হাতৰ ছবি ভোট দি দিব লাগিব। দিবনে নিদিয়ে? দিবনে নিদিয়ে? আৰু মই আপোনালোকক কৈ দিছো, যদি অখিল গগৈ আহে খোল্লা কংগ্ৰেছৰ লগত আহক, কিন্তু হস্পিটেলত ফিক্সিং কৰে, ৰাতি হিমন্তৰ লগত ফিক্সিং কৰে, কুকুৰাঝাৰৰ কেবিনেটলৈ যাওঁতে বাছৰ ভিতৰত বিধায়কৰ লগত ফিক্সিং কৰে, দিনত ভূপেন বৰাৰ লগত চাহ খাই ৰাতি হিমন্তৰ পৰা কমিশ্যন লোৱা পাৰ্টিৰ অসমত স্থান নাই। মই সেইকাৰণে কৈছো যে হেৰ সুবিধাবাদীৰ দল, তোৰ মিছা হব কৌশল, ৰাইজৰ তই সেৱা চুৰ কৰি বহাব খুজিছ বল। মই সেইকাৰণে আপোনালোকক কৈছো যে হিমন্ত বাহিনীৰ চৰকাৰক যদি উৎখাত কৰিব নোৱাৰে, অনাগত দিনত যেনেকে চামগুৰিত সাংসদক মাৰপিট কৰা হৈছে, বিধায়িকা সাংসদ আৰু এইটো মহচিন ভাল চোকা ল'ৰা, বিয়া পাতা 10 দিন হোৱা নাই, গাড়ী ভাঙি ঠাচ কৰি দিছে। আজি যদি ইয়াত বিজেপি যদি তাৰ বেকত শক্তি নাথাকিলেহেঁতেন এনেকে গাড়ী ভাঙিব পাৰিলেহেঁতেন নেকি? নোৱাৰে। মই শেষত আজি এই ভিন ডুমডুমাৰ পৰা সমগ্ৰ মুছলমান সমাজৰ যুৱ সমাজক মই আহ্বান জনাইছো যে খং মানে আমাৰ হিন্দু ধৰ্মত কয় খং মানে চান্দাল। খং আপোনালোকে নকৰিব। সদায় কৈ থাকে যে চুৰ ডকাইত মানে মুছলমান, খঙাল মানে মুছলমান, মাৰপিট কৰা মানে মুছলমান। এই কথাবিলাক বিজেপিয়ে কৈ কৈ মুছলমান সম্প্ৰদায়ৰ মাজত এটা ঘৃণাৰ বাতাবৰণ সৃষ্টি কৰিছে। আজি আমি সংকল্প লওঁ আহক যে অসমৰ বায়ু পানী সেৱন কৰি ভাৰতৰ নাগৰিক হিচাপে ভাৰতৰ সংবিধানক বিশ্বাস কৰা প্ৰতিজন অসমত বসবাস কৰা চৰত থকা বা আমাৰ ইয়াত ভৈয়ামত থকা প্ৰতিজন মুছলমানে আজি সংকল্প লওঁ আহক যে যিমানে হিমন্ত বিশ্ব বাহিনীয়ে উত্তেজিত বা পৰুচিত নকৰক কিয়, কোনো মুছলমান সমাজৰ যুৱ প্ৰজন্মই হওক বা মুছলমান ব্যক্তিয়ে হওক অসমৰ আইন শৃংখলা বৰ্তাই ৰাখে, যাতে কোনেও যাতে আসৰিকভাৱে কাকো আক্ৰমণ নকৰে। এক সুস্থ নাগৰিকৰ সুস্থ পৰিৱেশ আমি বৰ্তাই অনাত মুছলমান সম্প্ৰদায়ৰ লোকে আগভাগ ল'ব লাগিব। লাগিব নে নালাগিব? আজিৰ পৰা সংকল্প লওঁ ডুমডুমাৰ পৰা যে হিমন্ত বিশ্ব শৰ্মাই বা পীযুষ হাজৰিকাই মুছলমানক চুৰ ডকাইত বুলি কোৱা কথাৰ ঊৰ্ধত গৈ মুছলমানৰ শিক্ষিত যিসকল ব্যক্তি আছে গাঁৱে গাঁৱে শিক্ষাৰ প্ৰচাৰ কৰি মুছলমান সম্প্ৰদায়ৰ সহজ সৰল খঙাল ব্যক্তিসকলক আমি বুজাও আহক যে আমি আইন হাতত তুলি নলওঁ, আইন হাতত তোলা কোনো কামে আমি নকৰো। আৰু মই আপোনালোকক আজি প্ৰতিশ্ৰুতি দিছো, কংগ্ৰেছ চৰকাৰ যদি আহে মই মীৰা বৰঠাকুৰে আপোনালোকক আজি ডুমডুমাৰ পৰা প্ৰতিশ্ৰুতি দিছো, যি যি সময়ত বুল্ডোজাৰ মুছলমান এৰিয়াত যাব কংগ্ৰেছ আৰু মীৰা বৰঠাকুৰ মুছলমান সম্প্ৰদায়ৰ সন্মুখত প্ৰাচীৰ হৈ খৰা হব। কিন্তু পৰিৱৰ্তন আপোনালোকে আনিব লাগিব। যি সময়ত আপোনালোকক ভুৱা এনকাউণ্টাৰ কৰি চুৰ ডকাইত সজাই চৰকাৰে ক্ৰেডিট ল'ব বিচাৰিব, আমি হিউমেন ৰাইটছত মীৰা বৰঠাকুৰে কংগ্ৰেছৰ হৈ মুছলমান সম্প্ৰদায়ৰ সন্মুখত প্ৰাচীৰ হিচাপে আপোনালোকৰ সন্মুখত খৰা হম। মই আজি আকৌ আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে হিমন্ত বিশ্ব শৰ্মাই অসমৰ সেই খাতি খোৱা কাম কৰা পৰিশ্ৰমী মুছলমান সম্প্ৰদায়ৰ মহিলাক সন্তান জন্ম দিয়া ফেক্টৰী বুলি কৈ অপমান কৰিব। সেই প্ৰতিগৰাকী মহিলাৰ ওচৰত মই মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে আত্মসন্মানৰ কাৰণে আপোনালোকৰ সন্মুখত যুঁজিবৰ কাৰণে মই প্ৰতিশ্ৰুতি দিছো। কিন্তু সমান্তৰালভাৱে আজি অসমৰ প্ৰতিজন মুছলমান সম্প্ৰদায়ৰ লোকে আমাকো এটা প্ৰতিশ্ৰুতি আৰু বিশ্বাস দিব লাগিব যে জীৱনে মৰণে অসমৰ স্বাৰ্থত, ভাৰতৰ সংবিধান ৰক্ষা কৰাৰ স্বাৰ্থত, ভাৰতৰ অখণ্ডতা স্বাৰ্থত ৰক্ষা কৰাৰ স্বাৰ্থত
প্ৰতিজন অসমৰ নহয় ভাৰতৰ মুছলমানে বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে ৰাহুল গান্ধী আৰু ভূপেন বৰাৰ হাত শক্তিশালী কৰি কংগ্ৰেছৰ সংবিধান বচোৱাৰ ৰক্ষাত ভাৰতৰ পবিত্ৰ সংবিধান ৰক্ষাৰ স্বাৰ্থত ঐক্যবদ্ধভাৱে আমি কংগ্ৰেছৰ হাত শক্তিশালী কৰিম বুলি সংকল্প ল'ব লাগিব। ল'বনে? ইয়াত তলা চাবিত ভোট দিয়াৰ কোনো প্ৰয়োজন নাই। তলা চাবি মানে হিমন্ত বিশ্ব শৰ্মা, অখিল গগৈ মানে হিমন্ত বিশ্ব শৰ্মা, আৰু হাতীৰ মাও হিমন্ত বিশ্ব শৰ্মাৰ তলাৰ চাবিও আছে হিমন্ত বিশ্ব শৰ্মাৰ তেজৰি। গতিকে কংগ্ৰেছে একমাত্ৰ দল যিটো দলে ভাৰত নিৰ্মাণ কৰিছে, যিটো দলে মুছলমানক যেনেকে মছজিদত যোৱাৰ কাৰণে এখন সংবিধান দিছে, হিন্দুক মন্দিৰত যোৱাৰ এখন ব্যৱস্থা কৰি দিছে। সেয়ে মই আপোনালোকক কৈছো, মোৰ মনত ভেদভাৱ নাই। অ আল্লাহ, মোৰ মনত ভেদভাৱ নাই। হিন্দু কে মুছলমান একে আল্লাহৰ ফৰমান, মোৰ মনত ভেদভাৱ নাই। কওক ছচিয়েল মিডিয়াত যিমান মিয়া বেগম বুলি কয়, মই প্ৰত্যাহ্বান মানি লৈছো। মই তোমালোকৰ নিচিনা উজনিত মিয়া আৰু লুঙিৰ ভোট নালাগে বুলি কৈ ৰাতি বদৰুদ্দিনৰ লগত 64 নেখেলো। মই দিনতো কৈছো মুছলমানৰ ভোট লাগিব, ৰাতিও কৈছো মুছলমানৰ ভোট কংগ্ৰেছক লাগিব। অফ কেমেৰাও কৈছো কংগ্ৰেছক মুছলমানৰ ভোট লাগিব, অন কেমেৰাও কৈছো মুছলমানৰ ভোট লাগিব। সেয়ে আপোনালোকৰ দীঘলীয়া নকৰে, সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ভগৱানৰ ওচৰত, আল্লাহ তাআলাৰ ওচৰত দোৱা বিচাৰিছো যাতে কংগ্ৰেছৰ ভাল হয়। ৰাহুল গান্ধী ডাঙৰীয়াই যি কাম কৰিম বুলি কয় কৰে। মই শেষত কৈ গৈছো, যিটো আমাৰ কাষ্ট সেন্সাস, জাতিগত যিটো জনগণনা, এইটো অহাৰ পিছত আপোনাৰ মোৰ সকলোৰে ভাল হ'ব যে কোনটো সম্প্ৰদায়, কোনটো জাতিৰ কিমান মানুহ আছে, কিমান পিছ পৰি আছে। এই কথাবিলাক যেতিয়া এটা এটাকৈ কঢ়িয়াই আহিব, সকলোৰে উন্নয়নৰ হৈ কংগ্ৰেছে কাম কৰিব। আৰু সেই ক্ৰেডিটটো আজি সেইটো ক্ৰেডিট ৰাহুল গান্ধী ডাঙৰীয়াৰ ক্ৰেডিটটো আকৌ হাইজেক কৰি বিজেপিয়ে তেওঁলোকে কৰিছো বুলি কৈ পেলাই আস্ফালন কৰিছে। সেয়ে আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মই আশা ৰাখিছো যে অহা 7 তাৰিখে ৰাতিপুৱা কোনো ভোট ভাঙা পাৰ্টিক যাতে আপোনালোকে ভোট নিদিয়ে, কেৱল মাত্ৰ হাতত ভোট দিয়ক। মই কথা দিছো আপোনালোকক, কংগ্ৰেছৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে কথা দিছো যে যেতিয়া অন্যায় মুছলমানৰ লগত হ'ব, মীৰা বৰঠাকুৰে কংগ্ৰেছৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে ভূপেন বৰা ডাঙৰীয়াৰ লগত কথা পাতি আপোনালোকৰ সন্মুখত আপোনালোকৰ প্ৰটেকশ্যনৰ কাৰণে আহিম। এই প্ৰতিশ্ৰুতি দি মোৰ বক্তব্য মই সামৰি মাৰিছো। জয় হিন্দ, জয় কংগ্ৰেছ। কংগ্ৰেছ কংগ্ৰেছ কংগ্ৰেছ।